নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে বাৰু বৰ্তমান সময়ত কি সিম কাৰ্ড ব্যৱহাৰ কৰি আছে কমেন্ট এটা কৰি জনাবচোন। জিঅ' ব্যৱহাৰ কৰি আছে নে এয়াৰটেল ব্যৱহাৰ কৰি আছে নে ভোডাফোন ব্যৱহাৰ কৰি আছে নে বিএছএনএল কমেন্ট এটা কৰি জনাব। আপোনালোকে যদি জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰি আছে তেন্তে আপোনালোকৰ কাৰণে ৰিলায়েন্স জিঅ'ৰ তৰফৰ পৰা সকলোৰে বাবে ৰিলায়েন্স জিঅ'ৰ সিম কাৰ্ড ব্যৱহাৰ কৰি থকা সকলৰ বাবে দুটাকৈ ভাল খবৰ ঘোষণা কৰিছে। এতিয়া সেই দুটা ভাল খবৰনো কি মই আজি আপোনালোকক আজিৰ এই ভিডিঅ'টোত তাকেই জনাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোক সকলোৰে বাবে ঘোষণা কৰা সেই দুটাকৈ ভাল খবৰ জানিবৰ বাবে। মই শ্ৰী প্ৰাঞ্জল গগৈ আপোনালোকে চাই আছে আপোন চৰ্চ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা সৰুকৈ আপোনালোকক ৰিকুৱেষ্ট, যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। বহু দিনৰ মূৰত যিহেতু ভিডিঅ'বিলাক আপলোড কৰিছোঁ তো মানুহৰ ওচৰত ভিডিঅ'বিলাক ইউটিউবে ৰিকমেণ্ড কৰা নাই, তো আপোনালোকে সেইকাৰণে অকণমান শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব যাতে সকলোৰে ওচৰত ভিডিঅ'বিলাক ৰিকমেণ্ড হয়। তো আগবাঢ়িছোঁ খবৰকেইটাৰ ফালে, আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰৰ ফালে। ৰিলায়েন্স জিঅ'ৰ তৰফৰ পৰা ঘোষণা কৰিছে যে দিৱালীৰ সময়ত ৰিলায়েন্স জিঅ'ৰ তৰফৰ পৰা এইবাৰ এই আগন্তুক যি নেকি দেৱালী আহি আছে সেই দেৱালীৰ সময়ত ৰিলায়েন্স জিঅ'ৰ তৰফৰ পৰা বোলে জিঅ' AI ক্লাউড মুকলি কৰিব বুলি জনাইছে। আৰু আপোনালোকক 100 GB আপোনালোকক ফ্ৰী স্পেচ প্ৰদান কৰিব বুলি জনাইছে। তো বন্ধু বান্ধৱীসকল, এই জিঅ' AI ক্লাউডনো কি? আপোনালোকৰ প্ৰয়োজনীয় যিবিলাক নথিপত্ৰ আছে, যিবিলাক ডকুমেণ্ট আছে, আপোনালোকৰ ফটো ইত্যাদি আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব পাৰে। এতিয়া আমাৰ মোবাইলটোৰ ষ্ট'ৰেজ কিমান? আমাৰ মোবাইলটোৰ ষ্ট'ৰেজ হৈ গ'ল হয়তো 120 GB 120 GB বা 240 GB এনেকুৱাহে থাকে বা 1 TB থাকে। তো কেতিয়াবা কি হৈ যায়, সেইবিলাকতো ভৰ্তি হৈ যায়, কিছুমান অলাগতিয়াল বস্তুৰে সেইবিলাক ভৰ্তি হৈ যায়। কিন্তু আপোনালোকে কি কৰিব পাৰে, সেইবিলাক হেৰাই নোযোৱাকৈ বা ডিলিট হৈ নোযোৱাকৈ আপোনালোকে ডিলিট কৰিব লগা হয়, বা কেতিয়াবা মোবাইল হেৰাই গ'ল, আপোনাৰ ফটো মেমৰি চব হেৰাই গ'ল, তো আপোনালোকে হেৰাই নোযোৱাকৈ কি কৰিব পাৰে, ষ্ট'ৰ কৰি ৰাখিব পাৰে। যেনেকৈ নেকি গুগল ফটোজ আছে, গুগলৰ ড্ৰাইভ আছে, তো সেইবিলাকত আপোনালোকে বস্তুবিলাক ষ্ট'ৰ কৰি ৰাখিব পাৰে। কিন্তু গুগলে মাত্ৰ 15 GBহে তেওঁলোকে ফালৰ পৰা ফ্ৰীকৈ প্ৰদান কৰে, মাত্ৰ 15 GB মানে 15 GB প্ৰদান কৰে। আপোনালোকে 15 GBৰ বস্তুহে ভৰাই ৰাখিব পাৰে, ফটো ভিডিঅ' কিবা কিবি। এতিয়া মোৰ ফটো এনেকুৱা কিছুমান ফটো আছে যিবিলাক নেকি বহুত দিনৰ, আজিৰ পৰা 8-9 বছৰ আগৰ, যিবিলাক মই গুগল ফটোছত ভৰাই ৰাখিছিলোঁ কাৰণে এতিয়াও সেইবিলাক মোৰ ওচৰত আছে, তো আপোনালোকে ভৰাই ৰাখিব পাৰে। ঠিক তেনেকুৱা ধৰণৰ এতিয়া জিঅ'ৰ তৰফৰ পৰা মুকলি কৰিব জিঅ' AI ক্লাউড, য'ত আপোনালোকক 100 GB ফ্ৰী স্পেচ প্ৰদান কৰিব। তো বন্ধু বান্ধৱীসকল, যিসকলে গুগল ফটোজ ব্যৱহাৰ কৰে তেওঁলোকে বুজি পাব যে 100 GB ফ্ৰী যদি আমাক স্পেচ দি দিয়ে তেনেহ'লে আমাৰ কিমান সুবিধা হ'ব, আমি কিমান ফটো তাতে ষ্ট'ৰ কৰি ৰাখিব পাৰিম। তো এই সুবিধা কিন্তু কেৱল জিঅ' ইউজাৰ্ছসকলেহে পাব। আপোনাৰ যদি জিঅ' চিম আছে আপুনিও এই সুবিধা লাভ কৰিব। ইয়াৰ পাছৰটো ভাল খবৰ ফালে, ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে জিঅ' ইউজাৰ্ছসকলৰ কাৰণে ক'লৈ, আৰু এই ভাল খবৰটো কেৱল জিঅ' চিম ব্যৱহাৰকাৰীসকলৰ কাৰণেহে, বেলেগ চিম ব্যৱহাৰকাৰীসকলৰ কাৰণে কিন্তু এইটো ভাল খবৰ নহয়, সেইটো মনত ৰাখিব। তো জিঅ' যিসকলে নেকি ব্যৱহাৰ কৰে, তো তেওঁলোকৰ কাৰণে জিঅ'ৰ তৰফৰ পৰা এতিয়া 1299 টকাৰ এটা ৰিচাৰ্জ প্লেন মুকলি কৰিছে। যিহেতু এতিয়া জিঅ'ৰ কাষ্টমাৰবিলাকে বাকী ধৰি লওক বিএছএনএললৈ পৰ্ট কৰিছে, প্ৰায়বিলাক এয়াৰটেল ইউজাৰে বিএছএনএললৈ গৈছে, প্ৰায়বিলাক জিঅ' ইউজাৰে বিএছএনএলত গৈছে, কাৰণ জিঅ'ৰ এতিয়া ৰিচাৰ্জৰ দামবিলাক বেছি, এয়াৰটেলৰ ৰিচাৰ্জৰ দামবিলাক বেছি, তো সেইকাৰণে তেওঁলোকে বিএছএনএললৈ গৈছে। এতিয়া এয়াৰটেলৰ তৰফৰ পৰা জিঅ'ৰ তৰফৰ পৰা আপোনালোকক এটা বাম্পাৰ অফাৰ দিছে। আপোনালোকে যদি 1299 টকাৰ ৰিচাৰ্জটো কৰে তেন্তে ডেইলি 2 GB কৈ ডাটা 84 ডেইজৰ কাৰণে আপোনালোকে লাভ কৰিব। অকল সেয়াই নহয়, তাৰ লগতে আপোনালোকে নেটফ্লিক্সৰ আপোনালোকে ছাবস্ক্ৰিপশ্যন লাভ কৰিব বুলি জনাইছে। নেটফ্লিক্সৰ ছাবস্ক্ৰিপশ্যন কিজান এমাহতে 100-150 মান হয় নেকি, তো 3 মাহত আপোনালোকে মোটামুটি 300-350 মান ভৰিব লাগে। তো সেইটো একেবাৰে বিনামূলীয়াকৈ আপোনালোকক প্ৰদান কৰিব, মানে OTTৰ ছাবস্ক্ৰিপশ্যন আপোনালোকক প্ৰদান কৰিছে। তো এই দুটাই হৈছে জিঅ'ৰ তৰফৰ পৰা ৰিসেন্টলি ঘোষণা কৰা ভাল খবৰ। তো আপোনালোকৰ কি সিম কাৰ্ড, এই দুয়োটা ভাল খবৰ আপোনালোকৰ ভাল লাগিলে বেয়া লাগিলে
দুয়োটা কমেণ্ট কৰি জনাই থৈ যাবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টি মানে পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।